আপুনি মই মাত শুনি অশান্তি পোৱা ভেকুলীৰ এযোৰৰ দাম 150 টকা। অসমৰ ভেকুলীৰ ওপৰত চকু বহিৰাজ্যৰ দুৰ্বৃত্তৰ। পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বকত বন বিভাগৰ চৰম হেমাহিৰ ফলত বস্তাই বস্তাই বহিৰাজ্যলৈ সৰবৰাহ হৈছে ভেকুলী। নিশা হলেই দলে দলে বকুৰ বিভিন্ন গাঁৱত প্ৰৱেশ কৰে দুৰ্বৃত্তই। ধৰে ভেকুলী, মোনাত বস্তাত ভৰাই মেঘালয়লৈ লৈ যায়, খাই বিক্ৰীও কৰে। আমাৰ গাৰো সম্প্ৰদায়ৰ লোক মেঘালয়ৰ পৰা আহি ইয়াতে বহুত ভেকুলী ধৰি থাকে, সদায় 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 বস্তাই বস্তাই লৈ যায়। আৰু সেনেকৈ আজি গাঁৱৰ কেইজনমান সচেতনে দেখিলে আজিৰ তাৰিখত বস্তাই বস্তাই যদি ভেকুলী ধৰি তেওঁলোকে খায় বা কি কৰে নাজানো। গতিকে এইটো আমাৰ কাৰণে খুব বেয়া লগা কথা বা আমাৰ বেয়া খবৰ। এই ভেকুলীবিলাক কি কৰে ঘৰত? খায়। বেংকবিলাক কি কৰে? লৈ যায়, খায় না বিক্ৰী কৰে? মেঘালয়ৰ বজাৰত এযোৰ ভেকুলীৰ দাম 100 পৰা 150 টকা। নিশা হলেই বকুৰ বিভিন্ন অঞ্চলৰ পথাৰসমূহত নামি পৰে একাংশ দুৰ্বৃত্ত। লক্ষ্য ভেকুলী, বিভিন্ন প্ৰজাতিৰ চৰাই। বকুৰ কাইফপাৰাৰ পৰা সোমবাৰে নিশাও ভেকুলী ধৰি বহিৰাজ্যলৈ সৰবৰাহ কৰি আছিল এটা দলে। কিছুদিন ধৰি একাংশ লোক গাঁওখনত প্ৰৱেশ কৰি বিভিন্ন অঞ্চলৰ পৰা ভেকুলী ধৰি নিয়াৰ কথা গম পাইছিল। তেতিয়া স্থানীয় লোকে বাধা দিছিল বহিৰাজ্যৰ লোকসকলক। সোমবাৰে একেই ঘটনাৰে পুনৰাবৃত্তি। অৱশেষত নিশা স্থানীয় লোকে ভেকুলীসহ 8জন লোকক ধৰি আবদ্ধ কৰি ৰাখে। ৰাইজৰ তৎপৰতাত ভেকুলী পুনৰ মুকলি কৰি দিয়া হয় পথাৰত। বাৰে বাৰে জনোৱাৰ পাছতো বিষয়টোত গুৰুত্ব নাই বন বিভাগৰ। মানে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়া হ'লে খবৰ দিয়াৰ পিছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ সঁহাৰি নজনালে একচুৱেলি। আৰু তাৰ কাৰণে আমি দুখিত। আমাৰ বেয়া লাগিছে যে আমি এটা এনেকুৱা কাম কৰিব গৈ আছোঁ, তাত আমাক কোনো ধৰণৰ বনৰক্ষীয়ে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক সহায় নকৰিলে। পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত 7টা বনাঞ্চলিক কাৰ্যালয়, 10টাতকৈ অধিক বিট অফিচ থকাৰ পাছতো কেৱল বালিৰ ট্ৰাক, মাটি কঢ়িওৱা ট্ৰেক্টৰ, জেচিবিৰ হিচাপ ৰখাত ব্যস্ত বন বিভাগ। সেয়ে আহৰি নাপায় প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱা এনে বিষয়সমূহত গুৰুত্ব দিবলৈ। বকুৰ পৰা বশিষ্ঠ কলিতাৰ ৰিপৰ্ট, NKTV+।